প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। নগাঁৱৰ পুৰণি গুদামত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এই বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সামগ্ৰী কলেজ আৰু BKV কলেজৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হৈ যায়। জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ প্ৰয়াস এয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। প্ৰতি বছৰে এই খেলখন অনুষ্ঠিত কৰি থাকিব বুলি মন্তব্য কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণি গুদাম আঞ্চলিক সমিতিয়ে আজি এই যি ঐতিহ্যমণ্ডিত আমাৰ বাপুজী লাইব্ৰেৰী যি খেলপথাৰ আছিল, এই খেলপথাৰত আজি এই খেল প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে। আৰু এই আচলতে প্ৰায় 9 বছৰ, সুদীৰ্ঘ 9 বছৰ এই খেলপথাৰখন আচলতে পৰিত্যক্ত অৱস্থাত আছিলে। আৰু এই পৰিত্যক্ত অৱস্থাত থকাৰ পিছত যি NHCI মাটি অধিগ্ৰহণ কৰিলে ৰাস্তা বহলোৱাৰ নামত, কিন্তু এটা বস্তু হৈছে যে আমাৰ যিবিলাক খেলপথাৰ, এই খেলপথাৰবিলাক সংকুচিত হৈছে। আৰু তাৰ মাজতো এই খেলুৱৈৰ যিটো আচলতে এখন খেলপথাৰ থাকিলে তাত খেলুৱৈ যদি নাথাকে তাৰ জীৱটো নাথাকে। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণি গুদাম আঞ্চলিক সমিতিয়ে আজি 9 বছৰৰ পিছত পুনৰ ইয়াত এই প্ৰাইজ মানি যি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে। আৰু আজি প্ৰথম এই উদ্বোধনী খেলত আজি চামগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ আৰু পুৰণি গুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰৰ মাজত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। নগাঁৱৰ পুৰণি গুদামত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এই বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সামগ্ৰী কলেজ আৰু BKV কলেজৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হৈ যায়। জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ প্ৰয়াস এয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। প্ৰতি বছৰে এই খেলখন অনুষ্ঠিত কৰি থাকিব বুলি মন্তব্য কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণি গুদাম আঞ্চলিক সমিতিয়ে আজি এই যি ঐতিহ্যমণ্ডিত আমাৰ বাপুজী লাইব্ৰেৰী যি খেলপথাৰ আছিল, এই খেলপথাৰত আজি এই খেল প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে। আৰু এই আচলতে প্ৰায় 9 বছৰ, সুদীৰ্ঘ 9 বছৰ এই খেলপথাৰখন আচলতে পৰিত্যক্ত অৱস্থাত আছিলে। আৰু এই পৰিত্যক্ত অৱস্থাত থকাৰ পিছত যি NHCI মাটি অধিগ্ৰহণ কৰিলে ৰাস্তা বহলোৱাৰ নামত, কিন্তু এটা বস্তু হৈছে যে আমাৰ যিবিলাক খেলপথাৰ, এই খেলপথাৰবিলাক সংকুচিত হৈছে। আৰু তাৰ মাজতো এই খেলুৱৈৰ যিটো আচলতে এখন খেলপথাৰ থাকিলে তাত খেলুৱৈ যদি নাথাকে তাৰ জীৱটো নাথাকে। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণি গুদাম আঞ্চলিক সমিতিয়ে আজি 9 বছৰৰ পিছত পুনৰ ইয়াত এই প্ৰাইজ মানি যি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে। আৰু আজি প্ৰথম এই উদ্বোধনী খেলত আজি চামগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ আৰু পুৰণি গুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰৰ মাজত